পিন্তু তই এতিয়া অলপ সোনকালে যা দেই, দেৰি কৰি নাথাকিবি। আৰু মই যিখন লিষ্ট দিছোঁ, যিমান যি বস্তু আনিবলৈ কৈছোঁ গোটেইবোৰ আনিবি, কিন্তু পাহৰি নাথাকিবি। এই গৰমৰ ৰ'দখনত নহ'লে তইহে দুবাৰ তিনিবাৰ বজাৰ যাব লাগিব পাহৰিলে মানে। কাৰণ মোৰ এইবোৰ লাগি থাকিবলৈ সময় নাই। মই এতিয়া ঘৰৰ চাফ চিকুণৰ কামত লাগিব লাগে, ভিতৰত কি আছে নাই সেইবোৰ চাব লাগিব। আৰু তোৰ বাইৰে এতিয়া কাইলৈ মানুহ আহি পাইছে, অকণমান নিজকে ৰেষ্ট দিব লাগিব, তেতিয়াহে ভাল হ'ব। সেইটো কাৰণে তাইক মই কাম কৰিবলৈ মানা কৰিছোঁ। বাকী দেউতাৰ কথাটো জানই, গতিকে সম্পূৰ্ণ দায়িত্ব, বজাৰৰ দায়িত্ব তোৰ ওপৰত দিছোঁ। হ'ব হ'ব মা, তুমি চিন্তা কৰিব নালাগে। মোৰ একমাত্ৰ বাজনী এতিয়া বিয়া হ'বলৈ গৈ আছে। মোৰ কিমান ফূৰ্তি লাগিছে মইহে গম পাইছোঁ। বজাৰ কি আৰু কিবা কাম আছে যদি সেইবোৰো মোকে কৈ দিয়া, চব কাম মই কৰিম অকলে। দেউতাই নকৰিলেও হ'ব, মই পাৰিম নহয় কৰিবলৈ। হ'ব ভাইটি, তোৰ মুখখন অকণমান বেছিয়ে চলিছে। মা দেখিছেনে ভাইটিয়ে কি কৈ আছে? তুমিতো তাই একোৱে নোকোৱা, কিবা এটা ক'লে অকল মুখে ক'বা ভাইটিয়ে একো ভুল কোৱা নাই বুলি। বেছি মুখখন চলাই থাকো, যা সোনকালে বজাৰলৈ। কি বজাৰ কৰিব দিছে সেইবোৰ কৰগে, এই মুখ চলাই থাকিব নালাগে। অঁ মা, মইনো কি বেয়া কথাটো ক'লোঁ বাৰ কিবা ভাল লগা নাই নেকি? অকল মানে এতিয়াই নহওঁ বিয়া, এতিয়াই নহয়, কেতিয়া হ'ব হ'ব আৰু। বুঢ়ী হৈ গৈছে ঘৰতে থাকি থাকি, সোনকালে হৈ গ'লে বা কি হ'ব? এতিয়া ঠিক বয়স হৈ আছে, বুঢ়ী হৈ গ'লে বা কোনে নিব? তেতিয়া মই ভিনদেউ এটাও নাপাম। উফ ৰাম, এইবোৰ কথা ক'বলৈ হ'বচোন। আহিছে। তই সঁচাকৈ কেতিয়াবা বৰ কিবা কিবি কথাবোৰ কৈ থাকো দেই। তোক যিটো কাম কৰিবলৈ দিছোঁ সেইটো কৰগে। বায়েৰ লগত ইয়াত লাগি থাকিব নালাগে। আৰু কেইদিন পাবি, তাৰপিছত তাৰ লগত লাগিবি। হে যা সোনকালে। মা তুমি ভাইটিয়ে একোৱে নোকোৱা, সেইকাৰণে সি মোক যি টি কথাবোৰ কৈ থাকে। কাক বুঢ়ী বুলি ক'বলৈ আহিছে সি? সিয়ে যদি মোক তেনেকৈ কয়, তেতিয়াহ'লে বেলেগ মানুহেতো আৰু ক'বলৈ চান্স পাব। বুঢ়ী বুঢ়ী কৈ থাকিব, এতিয়াও বুঢ়ী হৈ যোৱা নাই নহয়। সি নিজকে বৰ ডেকা হৈ আছে বুলি ভাবিছে, সিও বুঢ়া হৈছে, অকল মোক ক'বলৈ আহিছে। উফ ৰাম, হ'বচোন। তইয়োনো তাৰ কথাবোৰত কেলৈ ধৰি থাকিব লাগিছে? আৰুনো ভাইৰক কেইদিন পাবি? বিয়া হৈ গ'লিগে বুলি ক'লে আৰু এইবোৰ দিন ঘূৰাই নাপাওঁ, তেতিয়া তাৰ লগত লাগিবি। সিও চাগে সেইটোকে ভাবিছে। আৰু তোৰ লগত নালাগিনো কাৰ লগত লাগিব? তাৰনো আৰু আছেই কোন? হ'বচোন, এতিয়া সেইবোৰকে ধৰি থাকিব নালাগে। যা যা, কি কাম আছে তই নিজৰ কাম কৰোঁগে, মোকো নিজৰ কাম কৰিবলৈ দে, সময় নাই নহয়। ভাগৰ লাগিছে কিবা কামবোৰ কৰি কৰি, শেষেই নহয় নহয়। কামবোৰ ইমানকৈ কৰি থকা হয়, হ'লেও এটা এটা কাম থাকিহে যায়। এতিয়া আৰু যি থাকিলেও নাথাকিলেও কৰিবলৈ নাই আৰু দেই। গোটেইবোৰ বস্তু চাফ চিকুণ কৰি চিজিল লগালোঁ, বাছ হৈ যাব। আজিলৈ আৰু সামৰিছোঁ। এইহেন গৰমত আৰু নোৱাৰি আৰু, ইমান ভাগৰ লাগিছে পাই, টোপনিও ধৰিছে। আমাৰ এই পূজাজনীয়ে কি কৰিছে জানো, তাই শুলে নাই আকৌ, সোনকালে আজি শুবলৈ কৈছিলোঁ। অঁ পূজা, তই বহি কি কৰি আছ? তোক মই আজি অকণমান সোনকালে শুব কোৱা নাছিলোঁ? এনেকৈ যদি দেৰিলৈকে থাক, কাইলৈ আকৌ মুখত পিম্পল চিম্পল উঠি গ'লে দেখিবলৈকে বেয়া লাগিব। সোনকালে শুই থাক, আজি দেৰি কৰি থাকিব নালাগে, বুজিলি নাই? কাইলৈ এতিয়া আলহী আহিব, যিমান পাৰোঁ নিজৰ মুখখন অকণমান ভালকৈ থ'বলৈ চাব লাগে। সেইটো কাৰণে শুই যা সোনকালে। ৰ'বা অঁ মা, শুম নহয় মই। আৰু ইমানো দেৰি হোৱা নাইতো, 10টা বাজিবহে এতিয়া। তুমি মানে অভাৰে চিন্তা কৰা আৰু। কোনদিনানো মোৰ স্কিনত পিম্পলছ বা কিবা ডাৰ্ক চাৰ্কল দেখিছা? মইচোন সদায় দেৰিলৈকে থাকোঁ, উঠিলে মানে তেতিয়াও উঠিলে হয়। তুমি অভাৰে মানে। হ'ব যোৱা, মই নাইট ক্ৰীম লগাই থৈ দিম নহয়, একো নহয়, টেনশ্যন ল'ব নালাগে। আজি অন্ততঃ অলপ সোনকালে শুই যাবি, ৰাতিপুৱা অকণমান সোনকালে উঠিব লাগিব। মই যে শুওঁগৈ আৰু দেই, গোটেই দিনটো কাম কৰি কৰি ভাগৰ লাগি গ'ল আৰু। এতিয়া বিৰাট ভাগৰ লাগিছে, টোপনিও ধৰিছে। তই যি কৰ কৰি থাক, কিন্তু বেছি দেৰিও নকৰিবি। হ'ব দে, যাওঁ মই শুওঁগৈ। আপোনালোক ভালে ভালে পালেহি ন? আমি তাকে বোলো, ইমানটা সময়ত আহিম বুলি কৈতো দিছিলে, দেৰি হৈ গৈছে, আহিব নে নাহে বুলি তাকে ভাবি আছিলোঁ। নাহিব বুলিয়ে ভাবিছিলোঁ আকৌ এবাৰমান যে। কি যে কয় আৰু আপোনালোকে, আমি আহিম বুলি কৈছোঁ এতিয়া কিয় নহাকৈ থাকিম ন? নাহিলে মানে ফোন কৰি জনাই দিলোঁ হয়। এই অকণমান ওলাওঁতে মেলোঁতে দেৰি হৈ গ'ল। তাতে আমাৰ আকৌ ল'ৰাটো আহিম বুলি কৈছিলে, তাকে অলপ সময় ৰৈ দিয়া হ'ল। পিছে সি কাম থকাৰ কাৰণে আহিব নোৱাৰোঁ বুলি ক'লে, আমি তাৰপিছত ওলাই গুচি আহিলোঁ। অঁ ভালে কৰিলে ভালে কৰিলে, ল'ৰাটো অহা হ'লে ভাল লাগিলে হয়। পিছে হেৰি, আজি গৰমটো বৰ বেয়াকৈ পৰিছে হয় নাই? আহক আহক, ভিতৰতে আহি বহকহি, মই আপোনালোকৰ কাৰণে ঠাণ্ডা ঠাণ্ডা চৰ্বত লৈ আনোঁ। অঁ গৰমটো আকৌ বৰ বেয়াকৈ পৰিছে, ইমান গৰম পৰিছে এইকেইদিন। মই বোলো এইকেইদিন গৰমত আৰু ক'তো ওলাই নাযাওঁ। তাৰপিছত আকৌ ইয়ালৈ অহাৰ কথা ক'লে, মই বোলো উপায় নাই যেতিয়া গৈয়ে আহোঁ। যিটো কাম সোনকালে কৰিব লাগে আগতীয়াকৈ গৈ কৰি মেলি আজৰি হৈ থাকিলে ভালেই হ'ব নিজৰ কাৰণে আমাৰ, হয় নাই বাৰু? সেইটো কাৰণে ভাবিলোঁ নাই, গৰমটো চাই থাকিলে নহ'ব, ওলাই গুচি আহিলোঁ আৰু। তাকে আকৌ, কিবা এটা যদি শুভ কাম হ'বলৈ গৈ আছে, এইবোৰ দেৰি কৰি লাভ নাই, সোনকালে কামবোৰ কৰাৰহে কথা আৰু। নহ'লে পিছলৈ থৈ দিলে বুলি ক'লে পিছুৱাই গৈয়ে থাকে। আপোনালোকে কি কয় বাৰু? অঁ ময়ো সেইটোকে বিচাৰোঁ,
যদি কিবা এটা ভাল কাম হ'বলে গৈ আছে সোনকালে হ'ব লাগে আৰু এইবোৰ ৰখাই থৈ মেলি লাভ নাই ডিল কৰি থাকিলে বেয়াহে গতিকে সোনকালে কামবোৰ আগবঢ়াব লাগে আৰু সেই বুলিহে আজি আহিছোঁ যাতে কথাবোৰো আগবঢ়াব পাৰোঁ ইছ ৰাম, বাহিৰত কোন কোনোবা আহিছে? মাক দেউতাকক দেখিলোঁ, লগত আৰু এগৰাকী কোনোবা আহিছে নহয়। চে, লাজে লাগিছে পাই, কেনেকৈ ওলাই যাওঁ বাৰু। চাগে দেই, এইবোৰ যে বিৰাট অশান্তিদায়ক কাম বুলিহে ক'ম আৰু মই। ল'ৰাবোৰতো একো নাই, ছোৱালীহে প্ৰব্লেম। চাবলৈ আহিব, আকৌ ওলাই যা, চাহ দে। ল'ৰাবোৰ আকৌ চাব গ'লে সিহঁতে বিন্দাছ থাকিব, না চাহ দিবলৈ আহিব লাগে না কিবা। অকল ছোৱালীবোৰেহে এইবোৰ কৰি থাকে, মানে গোটেই সমস্ত কাম ছোৱালীবোৰৰ কাৰণেহে থৈ দিছে। খঙে উঠি যায় মানে। মাহঁতক ক'লেও নুবুজে নহয়, ইমান সোনকালে নালাগে বুলি ক'লোঁ, একদম মানুহ মাতিয়ে পঠিয়ালে আৰু। এতিয়া ওলাই যাবলৈও টান লাগিছে নহয়। কি হ'ল, তই ওলাই নাযাওঁ নেকি? তোৰ হ'বলগীয়া শহুৰ শাহু আহিছে নহয়, তই এনেকৈ ভিতৰত সোমাই থাকিলে হ'ব নি? যা আকৌ তামোলৰ বটাটো লৈ পিনে একদম লাজুক হাঁহিটি মাৰি আৰু সোনকালে যা, তামোল এখন দিয়া। তোক যে একদম দুচৰমান লগাই দিম দেই, ধেমালি কৰি নাথাক চব টাইমতে। অলপ বেছিয়ে উৎপাত হৈছে তাৰ, বেছি। মোক সোনকালে খেদু তাৰ লাগি আছে, তেতিয়াহে গোটেই ঘৰটোতে একদম ৰজা হৈ থাকিব পাৰিব। সেইকাৰণে বায়েকজনী যিমান সোনকালে যাব তাৰে ভাল বুলি হেৰি কৰি আছে, জানো নহয় মই। কথা ক'বলৈ আহিছে। ফূৰ্তি নালাগিবনে? মোৰ নিজৰ বাৰ বিয়া ওলাবলৈ লৈছে, লোকৰ বিয়াকে কিমান খাই ফুৰিম। কিমান দিনৰ পৰা ভাবি আছিলোঁ তুই বিয়াখন সোনকালে ওলা ধুনীয়াকৈ ফূৰ্তি কৰিম, কিমান নাচিম। এতিয়া ইমান মোৰ ফূৰ্তি লাগিছে, তই আকৌ তেনেকৈ কৈছ। তোক খেদাবলৈ বুলিয়ে কোৱা নাই নহয়, তোৰ বিয়াখন হ'লে মানে মই ভিনদেউ এটা পাম, কিমান ভাল লাগিব। সেইকাৰণেহে কৈছ। আৰু এনেও তামোল লৈতো তইহে ওলাই যাব লাগিব, এনেও মই থৈ না তামোল দিমগৈ। হ'ব, তই এতিয়া বেছি পেট পেটাই থাকিব নালাগে। বাৰু ভাইটি, সঁচাই কোৱা না, কোন আহিছে? ধেৰ মানুহ আহিছে নেকি? মইতো বাৰু অকল মানে এই ল'ৰাটোৰ মাক দেউতাকেহে দেখিলোঁ, আৰু কোনোবা এজনী আহিছে। আৰু বেলেগো কোনোবা আহিছে নেকি? ভালকৈ নেদেখিলোঁ নহয়। মোৰ যে ওলাই যাম বুলি কিবাই লাগিছে জানো। কি বুলি যে ওলাই যাম নহয়, বৰ অশান্তি লাগিছে দেই। হে নাই বা, ইমান মানুহ অহা নাই নহয়, অকল মাক বাপেকে আহিছে আৰু আপায়েক এজনী আহিছে। মই আৰু 3টা মানুহৰ ওচৰত ওলাবলৈ লাজ কৰিলে পিছত এগাল আহিলে কেনেকৈ ওলাবি? হ'বচোন, একো নাই দে, ওলাবতো লাগিবই। মায়েতো সোনকালে ওলাই যাবলৈ কৈছিলে। ব'ল তামোল বাৰু মায়ে দিলে, পানী চানী চব দিলে। এতিয়া চাহ মায়ে বাকী দিব, তোক লৈ যাবলৈ কৈছে। জল্দি আহ, মই আছোঁ নহয়, তোৰ লগত গৈ দিম নহয়, মই লাজ কৰিব নালাগে দে। হ'ব দে, সি বৰ মোৰ লগত গৈ থাকোঁ। তই গৈ দিলেনো কিদাল হ'ব? তোৰতো একো নাই, কিয় এনেও ল'ৰা মানুহ, তোৰ এইবোৰ একো দৰকাৰে নহ'ব। আমাৰহে ছোৱালী মানুহৰ বৰ ওলাই মেলি যা, তামোল দে, চাহ দে, পানী দে, বেলেগ কাম নাই আৰু। ল'ৰাবোৰেতো এইবোৰ একো কৰিবই নালাগে, বিন্দাছ থাকিব একদম। হ'ব যা, মাক চাহ বনাব কবি, মই গৈ আছোঁ বাৰু। ভালকৈ আকৌ এবাৰ মোক চববোৰ চাই লওঁ, কিবা বেয়া চেয়া হৈ আছে নেকি, কাপোৰখিনিও অকণমান ঠিক কৰি লওঁ। তই যা। ঠিক আছে, সোনকালে আহ।